প্ৰথমে তোৰ অকাতটো চাই ল বুলি মই ভাবোঁ। মানে কিয় কিয় ক'লো কথাটো শুন। মই কোৱা কথা নহয়, যদি পাকিস্তানৰ এজেণ্ট বুলি জানেই, গৌৰৱ গগৈ যদি পাকিস্তানৰ এজেণ্ট বুলি জানেই, তেতিয়াহ'লে মুকলি আকাশৰ তলত তেখেতক ইমান মুকলিভাৱে ঘূৰি থাকিবলৈ দিয়া ব্যক্তিজন কেনেকুৱা হ'ব লাগিব। সেই কথাষাৰ মই কোৱা কথা নহয়। মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে সেইটো ফালি ফালি। সেই কথাষাৰকে মই উপস্থাপন কৰিলোঁ। যে এজনে মোক কৈছে যে তোৰ অকাত কি আছে, অকাতটো চাই ল। অকাতৰ কথা নকবি, তোৰ কিমান অকাত আছে মই সেইটো ভালদৰে জানো। মানে তোৰ অকাত এটাই আছে, সেই তেনেধৰণৰ ব্যক্তিসকলৰ ভৰি তলুৱা চেলেকা তোৰ সিমানহে অকাত আছে। মোৰ কিন্তু 10 আঙুলিৰ অকাত আছে। পইচা থাকিলেই মানুহৰ যে অকাত সেইটো নহয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি মুখ্যমন্ত্ৰী হৈছে কাৰ বলত? আমাৰ লেখীয়া সাধাৰণ ব্যক্তিসকলৰ বাবে। আৰু তেনেধৰণৰ মন্তব্য দি পেলানি নিজকে নিজে বৰ ডাঙৰ মানুহ বুলি নাভাবিবি। তোৰ লেখীয়া মানুহ পাংফলীয়া চৰত মই 10 হাত আঁতৰত পেলাই দিম। বুজি পালি নাই? আমি নিজে আজৰি খাওঁ। কাৰোবাৰ তলত তেল মাৰি, কাৰোবাৰ চোতালত বহি জিভা উলিয়াই পালে খাম বুলি বহি থকা ব্যক্তি লাহন কিন্তু নহয়। মনত ৰাখিবি। এইটো কাৰণে ক'ব বিচাৰিছোঁ, কাৰণ যিহেতুকে প্ৰত্যেকটো নিউজতে এটা কথা পাই আছোঁ, গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট। সেই কথাষাৰ মই কোৱা কথা নহয় নহয়। সেই কথাষাৰ কোনে কৈ আছে? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিঞৰি চিঞৰি কৈ আছে। তেখেতৰ হাতত তথ্য আছে। তেতিয়াহ'লে পাকিস্তানৰ এজন এজেণ্টক মুকলি আকাশৰ তলত মুকলিকে ঘূৰি ফুৰিবলৈ দিয়া ব্যক্তিজন কেনেকুৱা হ'ব লাগিব? মই সেই কথাষাৰহে সুধিছিলোঁ ৰাইজক। তাক আকৌ তোৰ গা কিয় জ্বলিলে? তই কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাগি দিয়া গুকণ খাওঁগে নেকি? নাই, তাৰ চোতালত গৈ পানি সদায় বহি পেলানি পালে খাম বুলি বহি থাক। তই মোক অকাতৰ কথা ক'বলৈ আহ? মনত ৰাখিবি, লোকৰ গাড়ী চলাব পাৰোঁ, কিন্তু 10 আঙুলি আজৰি নিজৰ অকাতত খাই আছোঁ। দিনটো লাইনত থিয় হৈ পেলানি এটা আঙুলি বন্ধক দি পেলানি তেখেতক মুখ্যমন্ত্ৰী আসনখন দি থৈছোঁ। তোৰ বাপেৰে হয় নে কি হয় মই সেইটো নাজানো। সেইটো মোৰ বিচাৰ্য বিষয়ো নহয়। মোৰ বিষয় মাত্ৰ এটাই, পাকিস্তানৰ যদি প্ৰকৃতাৰ্থত এজেণ্ট হয় তেতিয়াহ'লে তেখেতক ক'ত থ'ব লাগে সেইটো তেখেতে জানে ভালদৰে, কিন্তু তাত কিয় থোৱা নাই? মানে তেখেতৰ ভয় লাগিছে। আগন্তুক আহি থকা কুৰুক্ষেত্ৰৰ যুদ্ধখনৰ কাৰণে সেই কথাখিনি কৈ আছে। যদি প্ৰকৃতাৰ্থত তথ্য আছে তেতিয়াহ'লে তেখেতক, যদি এজেণ্টে হয় তেতিয়াহ'লে তেখেতক মুকলি আকাশৰ তলত মুকলিভাৱে ঘূৰি থাকিবলৈ দিয়া কাৰণটো কি? আৰু ঘূৰি থাকিবলৈ সেই এজেণ্টজনক মুকলি আকাশৰ তলত এনেধৰণে মুকলিভাৱে ঘূৰি থাকিবলৈ দিয়া ব্যক্তিজন যতদূৰ সম্ভৱ সেই গগৈ ডাঙৰীয়াতকৈ তেখেত বেছি এজেণ্ট হ'ব লাগিব। কথাষাৰ হয়নে নহয়? তাৰ তলুৱা মানে কি চেলেকি থকা ব্যক্তিসকলে মোৰ ইয়াত আহি পিনি জঁপিয়াই পৰিবহি। সেই জঁপিয়াই পৰা সেই ব্যক্তিসকললৈ মই ভয় নকৰোঁ। এটা কথা কি, ৰাইজৰ প্ৰতিনিধিয়ে তেখেতসকল। ৰাইজৰ যেতিয়া নেকি গোটেই দিনটো ৰ'দত বৰষুণত তিতি বুৰি বা ৰ'দত শুকাই খিনাই যেতিয়া নেকি গৈ পেলানি ভোটদান কৰে, তেতিয়াহে তেখেতসকলে সেই 4 খুঁটীয়া চকীখন পোৱা যায় বা পায় 5 বছৰৰ কাৰ্যকাললৈহে। যদি ৰাইজে ভাবে 5 বছৰ কাৰ্যকালৰ পাছত সিহঁতক বদলি কৰি দিম বুলি, তেতিয়া তহঁতে কি কৰিবি? কথাবিলাক অলপ ভাবি চিন্তি কথা কবি। বুজি পালি নাই? অকাতৰ কথা নকবি। 10 আঙুলি আজৰি খাওঁ, দম আছে, 10 টোমত দম আছে। আৰু আমি যেনেধৰণে কথা কওঁ বা আমি যেনেধৰণে কথাখিনি ক'ব বিচাৰোঁ, সেই কথাখিনি তহঁতে তোৰ লিখীয়া এটা মূৰ্খ বা জধামূৰ্খই হয়তো একচেপ্ট নকৰিব পাৰ, কিন্তু আমি যদিও নপঢ়া নুশুনা মানুহ, যদিও আমি সৰ্বসাধাৰণ, আমি মধ্যবিত্ত ব্যক্তিসকলৰ পৰা বা নিম্নবিত্ত ব্যক্তিসকলৰ পৰাহে তেখেতসকলে সেই 4 খুঁটীয়া চকীখনত বহি এই 26টা 28টা 30টাকৈ চিকটি লৈ ঘূৰি ফুৰিছে। আজি তেখেতসকলে যিখন গাড়ী লৈ ঘূৰি ফুৰিছে, কাৰ পইচাৰে ঘূৰি ফুৰিছে বুলি ভাবিছ? আমাৰ দৰে সৰ্বসাধাৰণ জনসাধাৰণৰ ব্যক্তিৰ পইচাৰে ঘূৰি ফুৰিছে, লাক্সাৰী গাড়ীত। বুজি পালি নাই? আজি তহঁতে যে সেই ভতুৱা কুকুৰৰ দৰে গৈ পেলানি এই তেখেতসকলৰ চোতালত গৈ পেলানি পালে খাম বুলি ভাবি থাকো যে কাৰ পইচা খাওঁ বুলি ভাবিছ তহঁতে নিজক নিজে? সেইবিলাক পইচাও যতদূৰ সম্ভৱ আমাৰে হয়, যতদূৰ সম্ভৱ নহয় আমাৰে পইচা হয়। আমি ৰ'দ ঘাই মানুহ ফৰকাল কথা। আমি কোৱা কথা নহয় সেইষাৰ কথা, কাৰণ কোন পাকিস্তানৰ এজেণ্ট সেই বিষয়ে আমি নাজানো, মাত্ৰ আমি শুনিছোঁ। যেতিয়া নেকি পাকিস্তানৰ এজেণ্ট বুলি যেতিয়া নেকি জানে, তথ্য আছে তেখেতৰ হাতত, তেতিয়া সেই পাকিস্তানৰ এজেণ্টজনক কিয় মুকলি আকাশৰ তলত
ঘূৰি ফুৰিব দিছে। যেতিয়া নেকি আমাৰ অসমখনত কিবা এটা ডাঙৰ ঘটনা ঘটিব, তেতিয়া কি তেখেতক মানে জানি বুজি ভুল কৰি আছেনে নাই? সেই কথাষাৰ ক'বলৈ যাওঁতে তই মোক অকাদৰ কথা ক'বলৈ তই ক'ত সাহস পালি? তোৰ বাপেৰৰ খাইছোঁ, না তোৰ মাৰ খাইছোঁ, না তোৰ ঘৈণীয়েৰৰ খাইছোঁ, না তোৰ ইনকাম খাইছোঁ মই, তই তেনেধৰণৰ কথা ক'বলৈ? আঙুলিয়াই দিছোঁ, আজি তোক মই ৱাৰ্ণিং দিছোঁ, মনত ৰাখিবি কিন্তু। তোৰ বাপেৰৰ, তোৰ ঘৈণীয়েৰৰ বা তোৰ পৰিয়ালবৰ্গৰ মই কাৰো খোৱা নাই। যিহেতুকে মই 10 আঙুলি আজৰি খাওঁ, যিটো খাওঁ মই তেনেধৰণে মোক খাই থাকিবলৈ দিয়ে। আৰু ভাৰতীয় নাগৰিক হিচাপে বাক স্বাধীনতা সকলোৰে আছে, যিটো আমি জানো সেই কথাখিনি ক'বলৈ সকলোৰেই অধিকাৰ। তাত তই সকা বাধা দিব পৰা বা তোৰ অকাদৰ কথা কোৱাত তোৰ কোনো অথৰিটি নাই। বুজি পালিনে? মনত ৰাখিবি কিন্তু। এতিয়া বৰ্তমান আছোঁ মই আমাৰ বৰ্তমান যিটো নতুন বিল্ডিং, মানে আমাৰ নহয়, আমাৰ মালিকৰ যিটো কৰ্মসূত্ৰে আমি য'ত আছোঁহি আহি, খুব ধুনীয়াকৈ ৰুমবিলাক বনাই আছে। লাহে লাহে ইমান চব এইবিলাক বঢ়িয়াকৈ ইয়াতে বৰ্তমান মানে কি শুনিছোঁহে দেই, মই যিহেতুকে মই নাজানো, মই মিস্ত্ৰী যিজনে যেতিয়া বনাই আছিলে তেতিয়া মই সুধিছিলোঁ যে ইয়াতে কি হ'ব। ইয়াতে মানে কি ড্ৰেছিং হ'ব, ইয়াতে খুব সুন্দৰভাৱে লাইট ফিটিং কৰিব বোলে। তাকে চাই আছোঁ আৰু মানে চাই আছোঁ মানে কি, যিহেতুকে ডিউটি নাই এতিয়া বৰ্তমান, এনেধৰণেই মিস্ত্ৰী দাহঁতৰ লগতে কথা বতৰা পাতি এনেকৈ থাকোঁ। কিন্তু কথাটো পটককৈ মনত পৰিলে, মই কমেণ্টটো যেতিয়া চালোঁ মোৰ খুব দুখ লাগিলে। আৰে সমালোচনা কৰিলেহে সমাধা হয়, সেই কথাষাৰ এই মূৰ্খটোৱে নাজানে। যিজন ব্যক্তিয়ে মোক অকাদৰ কথা কৈছে তাক কৈ আছোঁ, তই যদি মোৰ ভিডিঅ'টো চাই আছ নহয়, তেতিয়াহ'লে তই নিজক নিজে সুধিবি, এজন পাকিস্তানৰ এজেণ্টক মুকলিভাৱে ঘূৰি থাকিব দিয়া ব্যক্তিজন কিমান কি হ'ব পাৰে, মনত ৰাখিবি কিন্তু। বাৰু বন্ধুসকল, এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, যিহেতুকে বেয়াও লাগিছে আৰু দুখো লাগিছে। মানে বিশেষকৈ কথাটো সুধিছিলোঁহে মই ৰাইজক, সি মোক আহি অকাদৰ কথা ক'বলৈ কেনেকুৱা ধৰণৰ ব্যক্তি হ'ব লাগিব তাকে। এইফালে আমাৰ মিস্ত্ৰী ককাইদেউহঁত একদম ধুমধাম কামত লাগি আছে। এই ককাইদেউ ঘৰ কোন জেগাত আছিলে? লখিমপুৰ, বিহাৰ। মানে এতিয়া মানে থাকে লখিমপুৰত নেকি? লখিমপুৰত মানে কি স্থায়ীভাৱে আছে? চব নামটো কি আছিলে আপোনাৰ? বিশ্বকৰ্মা শৰ্মা। আৰু খুব ধুনীয়াকৈ কাম কৰে, খুব ভাল লাগে। মানে দেখাম, আমি সম্পূৰ্ণ কামখিনি দেখাই থাকিম লাহে লাহে, যিহেতুকে আমি কৰ্মসূত্ৰে আছোঁৱেই যেতিয়া ইয়াত। বাৰু বন্ধুসকল, এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় আৰু আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত জনাবলৈ কিন্তু নাপাহৰিব। তেতিয়াহ'লে